वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 24 ফাগুন দেওবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজী 9 মাৰ্চ 2025 চন আৰু ভাৰতীয় আজি 18 ফাগুন মোং 8 ৰমজান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:39:19 সূৰ্যাস্ত সন্ধ্যা 5:23:09। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা দশমী তিথি, দিনৰ 7:45:42 আৰু আজিৰ নক্ষত্ৰ হ'ল পুনৰ্বসু, ৰাতি 11:55:24 আজিৰ যোগ হ'ল সৌভাগ্য, দিনৰ 2:58:24 আৰু কৰণ হ'ল আজি বপকৰণ। সৌভাগ্য যুগত জন্মজাতক ৰজাৰ মন্ত্ৰী, সৰ্বকাৰ্যে দক্ষতা আৰু স্থিৰ প্ৰিয় হয়। বিবাহিত ক্ষেত্ৰত যথেষ্ট শুভ, সম্বন্ধীয় পৰিয়ালবৰ্গৰ লগতো সুন্দৰ সম্পৰ্ক গঢ়ি থাকে আজিৰ জন্মজাতক। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু শনি বহি আছে কুম্ভ ৰাশিত, মংগল আছে মিথুন ৰাশিত, বুধ শুক্ৰ আৰু ৰাহু আছে মীন ৰাশিত, কেতু কন্যাত, চন্দ্ৰ আজি বহি আছে মিথুন ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, মহেন্দ্ৰযোগ, দেৱগণ, পৰাশৰষ্টি, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী বৃহস্পতিৰ দশা। সন্ধ্যা 5:45:54 কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, বায়ুযোগ আৰু ৰাতি 11:55:24 মেঘৰষ্টি, বিংশোত্তৰী শনি দশা হ'ব। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তাযোগ, মতান্তৰে 15 দিনীয়া বেচা যোগ। বৰণত দুখ 3 পাত, ৰাতি 11:55:24 একপাত। যাত্ৰা শুভ, তীৰ্থামৃত যোগ, পশ্চিম উত্তৰে নাই আৰু 7:45:42 যাত্ৰা নাই, পাপ যোগ দোষ আছে। আৰু যিহেতু আজি ৰবিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজিৰ শুভ কৰ্ম মুখান্ন প্ৰসন্ন, পঞ্চামৃত, পুংসৱন, সীমান্ত উন্নয়ন, পঞ্চামৃত সাধভক্ষণ, নিষ্ক্ৰামণ, গ্ৰহ পূজা, শান্তি স্তৱয়ন, দোকান, নাট্য আৰম্ভ, ঔষধ কেৰণ, সেৱনৰ ক্ষেত্ৰত শুভ যোগ। খাদ্যত আজি কলমৌ শাক, কেৰেলা আৰু দিনৰ 7:45:42 উৰহি খোৱা নিষেধ। যোগিনী আজি উত্তৰত আৰু দিনৰ 7:45:42 অগ্নিকোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:33:41 পৰা 1:01:37 আৰু কাল ৰাত্ৰি নিশা 1:06:45 পৰা 2:47:49। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতিপুৱা 6:26 12:46 পৰা 1:29 ৰাতি 6:14 পৰা 7:03 11:56 পৰা 3:12 আছে। অমৃত যোগ দিনৰ 6:26 পৰা 9:34 আৰু ৰাতি 7:04 পৰা 8:40। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যোগ। আজি একাদশীৰ একদিষ্ট সন্দীপন, উগ্ৰাসেন মাজিও বুঢ়াৰ আজি তিৰুভাৱ তিথি উপলক্ষে মাজিৰ সভা 7 দিন ব্যাপী থাকিব। মাজজাজৰি গাঁৱৰ পোষ্যগুৰি সত্ৰৰ ভাগীৰথী গোস্বামিনী আই, শ্ৰৱণা সত্ৰৰ যোৰহাট খগকান্ত মহন্তৰ তিৰুভাৱ তিথি। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল কেনে হ'ব। মেঘ শুভ সংবাদ প্ৰাপ্তি, বিষ মানসিক কষ্টৰ যোগ, মিথুন অৰ্থ সংকট মোচন, কৰ্কট অৰ্থ যোগাযোগত শুভ, সিংহ ব্যৱসায়ত শুভ, কন্যা ভ্ৰমণত আনন্দ লাভ, তুলা অনাহক অৰ্থ ক্ষতি, বৃশ্চিক যশ অৰ্থ লাভ, ধনু যশ লাভ,
মকৰ ব্যক্তি বিশেষৰ উপকাৰ, কুম্ভ গৃহত আলহীৰ আগমন, মীন প্ৰেমত আনন্দ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।